সম্পৰ্কৰ নাম যি নহওক আমি এৰা ধৰা কৰি চলিবই লাগিব গতিকে ইমান মানে ভাবি থাকিব নোৱাৰে আপুনি যে হয়তো কেতিয়াবা কিবা কথাত কৰবাত এটা কিবা এটা কোনোবা এটা কলেই যেনিবা নিজৰ মানুহে আপোনাৰ মাহে গৈছে মই ধৰি থাকিব নেকি হয় নাই গতিকে নিজৰ শাহুজনীও যেতিয়া নিজৰ ছোৱালী হিচাপত আপোনাক মূৰটো ফুলাই আপোনাক মৰম কৰিব হয়নে কেতিয়াবা এখৰ আপোনাক কথাও কলে আপুনি কি এইটো ধৰি থাকিব নেকি গতিকে হয়নে আৰু ঠিক তেনেকে নিজৰ বোৱাৰীজনীও যেতিয়া মা বুলি তেওঁলোকক মানিলো মই নিজৰ মা দেউতা বুলি নিজৰ বুলি যেতিয়া ভাবি ল'ব আঁকোৱালি ল'ব একো টান নহয় বুজি পাইছেনে আৰু কেতিয়াবা কিবা কথা কৈছে পিছ মুহূৰ্তত আপোনাক মৰমো কৰিলে আপোনাক মূৰত হাত ফুলাই দিলে মা এনেকে ক'ব নালাগিছিল ক'লো আপুনি ধৰি নাথাকে ময়ো যদি কেতিয়াবা কিবা এটা কৈছো মা মই একদম প্লিজ কি বা হৈ গ'ল মই পতককে কৈ দিলো তেওঁ ধৰি নাথাকে সেইকাৰণে মানুহে সদায় ক্ষমা কৰিবলৈও শিকিব লাগে আৰু ক্ষমা খুজিবলৈও শিকিব লাগে এই দুটা খুব ধুনীয়া কথা কৈছে দেই এৰা ধৰাটো চবে মাই ডিয়াৰ চেনি তোৰ বাপৰে কাম নাই থৌ মোৰ নিচিনা ধৰা ক'ত বিচাৰি পাবি এনেকুৱা ধৰণৰ কথা আৰু মই আকৌ দেউতাক ইনচাল্ট কৰিলে বিৰাট বেয়া পাওঁ মানে এইটোত আৰু মোৰ দেউতা মাষ্টাৰ মানুহ গাঁওখনৰ ভিতৰত জানা মানুহ তাৰ মানে মই কওঁ থৌ তোৰ নিচিনা হাপা তোৰ তাত দুইটাই কিয় বিয়া দিব বেকাৰ এটাত তাত মোৰ কাৰণে কত ভাল চলি আহি আছে এই সিদিনাখনে এটা ডাক্তাৰ আছিল সিদিনাখনে এটা ইঞ্জিনিয়াৰ আছিল এইবাৰ বোলে এটা এৰোপ্লেন চলা চলি খবৰ দি আছে আকৌ কি কয় সি এৰোপ্লেন চলাও চেনি সুধবি সি নাও চলাব জানে নে নাই তাৰ এৰোপ্লেন চলোৱাৰ কথা সুধবি নমস্কাৰ আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো বুটৰ দাইল খিনি দি দিলো মই এক সাইড কে এটা মাশৰুম খিনি দি দিম দেবা ইয়াতে মাশৰুম খিনি দি দিলো এটা সাইড কে ভাজি মই মাশৰুম খিনি মানে সাইড বুটৰ দাইল খিনি থাকক ইয়াতে কোনাই মাশৰুম খিনি অকমান ভাজি লৈছো এতিয়া নিমখ খিনি দি দিও অকমান এনেটো কিন্তু মই মানে নিৰামিষ কম ভাল পাওঁ কিন্তু আজি মোৰ খাওঁ লাগিছে সঁচাকে নাজানো আৰু বা খাওঁ লাগিছে কিন্তু এনে আৰু জানে নহয় কি বুলি কয় সৰ্বভোজি ন মানুহ এইবিলাক ধাৰ্মিক মানুহ আমি সৰ্বভোজি মানুহ কি জান নাই মানুহৰ চখ থাকিব লাগে বুজি পাইছে নে সেইটো হয় চখে নহওক ঘোৰাৰ চখে হওক বা কোনোবাই বোলে সাজি কাচি ভাল পায় সেইটো চখে হওক খোৱাৰ চখে হওক বা কোনোবাই ঘৰখন সজাই ভাল পায় মানে মুঠৰ ওপৰত মানুহৰ চখ থাকিব লাগে চখ থাকিলে জীৱনটো জীয়াই থাকি ভাল লাগে এইটো ময়ো কওঁ আচলতে যেতিয়া মানুহৰ চখ থাকিব যেতিয়া নিজকে সজাই ভাল লাগিব যেতিয়া পৃথিৱীখন চাবলৈ নিজকে মানে এইখন পৃথিৱী এনেকেহে চাই ভাল লাগিব নিজকে যেতিয়া ভাবি লোৱা যায় মানে জীৱনটো জীয়াবলৈ একেবাৰে সহজ হৈ যায় একদম একেবাৰে সহজ আলুৰ নিচিনা মানে চবৰ লগতে জীৱনটো সহজ হৈ যায় আৰু ইমান টান কৰি ল'ব নালাগে কোনেও আচলতে একেবাৰে সহজ জীৱন আমাৰ মানুহৰ ভগৱানে ইমান ধুনীয়া সৃষ্টি কৰিছে মানুহ গতিকে চবেই ধুনীয়া চবেই সুন্দৰ মানে সুন্দৰকে থাকক হাঁহি থাকক মই সেইটোৱে কওঁ একেবাৰে সহজ ইয়াৰ মাজতে কওঁ ইয়াতে মানে সুধো আৰু তুমি এই সৰুৰে পৰা এতিয়া বৰ্তমানলৈকে তোমাৰ জীৱনৰ আটাইতকৈ স্মৰণীয় ঘটনাটো জানিব বিচাৰিম দেই চেনীৰ জীৱনৰ স্মৰণীয় ঘটনা বুলি ক'লে কেনেকুৱা ধৰণৰ বা আছে মানে স্মৰণীয় ঘটনা যিটো তুমি কেতিয়াও পাহৰিব খুজিও পাহৰিব মানে নোৱাৰা তেনেকুৱা এটা মানে জানিব বিচাৰিম আৰু স্মৰণীয় ঘটনা বুলিবলৈ ক'লে বা কি কম মানে বহুত থাকে মানুহৰ স্মৰণীয় ঘটনা বহুত থাকে তাৰে মাজত হয় মানে হাঁহিও ওলাই গৈছে কিবা কোনটো বা স্মৰণীয় ঘটনা কয় মই বুজিয়ে পোৱা নাই দেই মোৰ আচলতে কি প্ৰথম যিদিনাখন মানে কি আৰু মোক গাঁৱত মোৰ গাঁওখনত যিখন মঞ্চত মোক গাঁৱৰ দাদাসকলে দেউতাহঁতে বৰদেউতাহঁতে যিখন মঞ্চত মোক শিকাই বুজাই তুলি সাধাৰণ ছোৱালীজনীক মঞ্চখনত তুলি দিছিলে মাজনী নাচ মাজনী গাব পাৰিবি মাজনী এক্টিং কৰ সকলোৱে মিলিজুলি মোক আগবঢ়াই নিছে ন সকলোৱে মিলিজুলি আগবঢ়াই নিছে মই মোৰ চেষ্টা আছে মই সেইটো নকওঁ কিন্তু সকলোৰে অৰিহণা বহুত মোৰ শিক্ষাগুৰুসকলৰ মোৰ গাঁওখনৰ মোৰ মা দেউতাৰ এতিয়া মোৰ হাজবেণ্ডৰ মোৰ সেইটো হয়
কিন্তু সেই মোৰ গাঁওখনত যিদিনাখন মোক প্ৰথম মঞ্চ উদ্বোধন কৰিবলৈ মাতিছিলে হয় মোৰ গাঁৱত এই সাধাৰণ ছোৱালীজনীক মোৰ জ্যেষ্ঠসকলে মোক মঞ্চ উদ্বোধন কৰিব মাতিছে বিশ্বাস কৰক সেইদিনাখন মই কান্দিছো মই এইটো কথা ক'ব নোৱাৰো যে নিজৰ গাঁৱত যে মোৰ গাঁৱত মই মঞ্চ উদ্বোধন কৰিম মানে সেৱা জনাইছো ইয়াৰ পৰা সকলোকে মই ইমানখিনি যোগ্য নহয় আচলতে কিন্তু আপোনালোকে ইমান মৰম দিছে মোৰ জীৱনটোত আৰু বিচাৰিছিলো যে তাৰপিছত কি ক'ম মই কেতিয়াও জানে বা এইটো এটা মোৰ এটা ভাল লগা হেৰি আৰু মই মানে কোনো কথাতে মই ফল আশা নকৰো মই জাষ্ট কাম কৰি যাওঁ হয় আৰু মিলিজুলি চলো সকলোকে মই ফল আশা নকৰো যেতিয়া এয়া মানে শ্ৰেণী চৰিত্ৰটো সকলোৱে আঁকোৱালি ললে মঞ্চত মাতে কোনোবাই বোলে বা এটা চেলফি উঠো সেইবিলাক মোৰ কাৰণে বহুত ভাল লগা মানে বহুত আবেগিক হৈ পৰো আচলতে আৰু সপোন আছিলে ভাল ল'ৰা এজনৰ লগত বিয়া হ'ম দেই মোৰ খুব মন আছিলে হয়ো পাইছে পিছত আপোনালোকে দেখিবলৈ পাব বাৰু মানে খুব আগতে কইনা হৈ আছিলো আৰু ককা আইতা থাকোতে মোক মানে মানে খুব অকণ পানী দিব লাগিব নেকি লাগি যাব বা অকমান পানী দিয়কচোন হ'বনে কথাৰ মাজত হ'বনে মানে বা বেছি দিব আৰু নালাগে এইখিনি দি দিওঁ দেই কথাৰ মাজতে এয়া ডালচেনি ইলাইচি লং এনেকে মানে অকমান ইয়াতে থেতেলি লৈছো এইখিনি আমি ইয়াতে দি দিলো একদম টেষ্টটো ভাল হয় হালধি দি দিলো এতিয়াহে হালধি দিলে দেই অকণমান পানী দিলে একদম কম আৰু যিটো আমি থুপথুপীয়া বুলি কওঁ আমাৰ ভাষাত তেনেকে পানী অকণমান দিলে তাৰপাছত এয়া দি দিলে হালধি আৰু তোমাৰ প্ৰিয় খাদ্য কি কল গাখীৰ ভাত কল মই কল গাখীৰে ভাত খাই খুব ভাল পাওঁ প্ৰিয় খাদ্য চেনি কি দিছা সেইটো কাৰণে চেনি মাৰি থাকে সকলোকে ন কল চেনি গাখীৰ এনে নামটো চেনিটো পুৰা মিলি গৈছে আৰু ন কল গাখীৰ ভাত প্ৰিয় খাদ্য আৰু আলু মানে হেৰি যে বইল দাইল তাতে আলু দিলো ভাত কেৰেলা দিলো একদম মানে অকমান নিমখ আৰু ঘিউ দি পিটিকি জলকীয়া অলপ বেছিকে লৈ সেই মানে বইল সেইটো মোৰ প্ৰিয় খাদ্য সেইটো কিন্তু ভাল লাগে পুৱা খাই সেইটো ভাত কিন্তু পুৱা খাই ভাল লাগে একদম একদম মোৰ মানে পুৱা মানে সেই পিটিকা আলু মই মানে পটককে ক'ব পাৰিছো প্ৰিয় খাদ্য বুলি কোৱাৰ লগে লগে প্ৰিয় সেইটো বেছিভাগৰ কিন্তু পুৱাৰ সাজটো কিন্তু প্ৰিয়ই কিন্তু হয় হয় পানী আছে ন ইয়াতে দি দিওঁ হ'বনে আৰু বেছিকে দিম হ'ব এইখিনি উতলিলে হ'ল হ'বনে এয়া পানী দি দিলে মানে টুকটুকীয়াকে ৰাখিব অকমান মানে এইটো উতলিব লাগিব তুমিতো অভিনয় বহুত কৰিলা বহুত কেইখন তুমি ধাৰাবাহিক কৰিলা হয় বা তাৰে মাজত কোনটো চৰিত্ৰ আটাইতকৈ তোমাৰ ভাল লাগিছিল আৰু তাৰে কিবা এটা সংলাপ আমি মানে ৰাইজক অকমান দিব পাৰিলে ভাল হয় আৰু মোৰ ভাল লগা চৰিত্ৰ হ'ল চেনিমাই ঐখাপলাৰ আৰু এটা ভাল লগা চৰিত্ৰৰ কথা মই ক'বই লাগিব নিয়ৰৰ ফুল বুলি এখন ধাৰাবাহিক কৰিছিলো আমি নিয়ৰৰ ফুলখন চাইছিলো হয় তাতে অনন্যা গোস্বামী বুলি এটা চৰিত্ৰ কৰিছিলো পজিটিভ নিগেটিভ দুইটাই আছিলে চৰিত্ৰটোত এটা মেজৰ কেৰেক্টাৰ খুব ভাল লাগিছিলে মোৰ কৰি মানে চেঞ্জিং আছিলে বহুত এই চৰিত্ৰটোত অনন্যা গোস্বামী চৰিত্ৰটো মোৰ খুব ভাল লাগে আৰু চেনিমাই মোৰ প্ৰিয় এতিয়াতো চেনি বুলি মাতিলেও মোৰ ভাল লাগে বাৰু ৰাইজে তেনেকে ভাল পাইছে মোৰ বৰ মই ভাবো নিজকে সৌভাগ্যৱতী বুলি তেনেকে আৰু গতিকে চেনিৰ সংলাপটো চেনিৰে শুনিম আৰু ন চেনি যে তুমি খুব একদম ঘূৰি ফুৰিছিলা মানে কিবা মৰম লগা মানে হাপাৰ লগত খুব চেনি খাইছিলা মোৰ কপাল হাপাৰ কথা কলি আৰু হৈছে আৰু হাপাৰ লগত খুব চেনি খাইছিলে ন হাপাৰ কথা কলি হৈছে হাপা এটা মস্ত প্ৰেমিক আছিল মোৰ বাপ্পা মানে অভিনয় জগতৰ আচল প্ৰেমিক নেকি একদম বাপৰে বাপ দুইটাই নেদে হাপাৰ লগত বিয়া এইফালে সিহে নেৰে এনেকে কেনে আন কথা এইফালে দাংকাটি বাইকহে চাবা একদম অৱস্থা বেয়া
ঢাকা দিবা আৰু মোৰ বেলেগ কাজিয়া লাগিছিল কিন্তু তাতে সেইখনত তোমালোকে যে এবাৰ পলাই গৈছিলা যে গাড়ীখনত আছে পলাই যোৱা নহল যে ফিৰি আহিলো আধাৰ হেৰিখন যে মেজিকখনত যে গৈছিলা মোৰ সেই চিনটো এতিয়া মনত আছে তুমি যে গৈছিলা আৰু কি আছিল তেওঁৰ নামটো অৱশ্যে মই বেয়া নাপাব পাহৰি গৈছো শকত যে তাইও গৈ তাইও লাইন মাৰিছিল না তাইও লাইন মাৰিছিল হাপাৰ লগত লাইন মাৰিছিল তাই তোমাক আকৌ হাপাই মাৰিছিল তাৰপিছত আৰু হেৰি মানে কি মোক দৰাই চাব আহে দেই সেইদিনাখন ইঞ্জিনিয়াৰ দৰা এটা আহিছিলে আৰু এই চিৰিয়েলখনৰ কথা কৈছো আৰু মই আৰু বিয়া নহওঁ কৰাই তই কি কৰি আছা হা বিয়া চিয়া পাতিতে নৰা আহি গলে তোক পলাই আনিমে মই আজিয়ে পলাই আনিম আহিল মেজিক চেজিক লৈ পেলাই ইফালে দৰাহে বহি আছে ঘৰত টোপোলাটো লৈ যে তাৰপিছত তালি টোপোলা বান্ধিছো আৰু পুৰা বান্ধি আৰু হেৰি সি আহিছে আৰু মেজিক এখন লৈ পেলাই আহি আৰু পুৰা একদম হাজিৰ পিছফালেদি মই মানে হেৰিত আৰু একদম চাপাক চুপুককে গৈ পেলাই আৰু মেজিকখনত বহিছো বহি আৰু ডাইলগ আৰু সি আহিলি চেনি মই বোলো আহিলি দেই তাৰপিছত আৰু গলো আধা ৰাস্তা গলো আৰু মই বোলো আছে কিবা এটা মোৰ তোৰ সাহস হৈছি তাৰমানে মোৰ সাহস হ'ল তাৰপাছত আৰু গৈ 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 আধা ৰাস্তাত মনত পৰি গলো মা দেউতাৰ কথা দেউতাৰ সন্মানৰ কথা মনত পৰি গল তাৰপিছত বেলেগ কাৰণে মই নাযাও পলে আপুনি মোক ঘৰত থৈ আহি একদম আধা ৰাস্তাৰ পৰা কি কান্দন আধা ৰাস্তাৰ পৰা থৈ গৈছে আকৌ মোক দেই মোৰ মনত পৰি গল চব ইছাম দেউতাৰ সন্মানৰ কথা জড়িত হৈ আছে তই মোক বিয়া পাতি দিব লাগিব মোৰ হঠাতে মোৰ চেনি কেৰেক্টাৰটো তেনেকুৱা আছিল মানে খুব মানে হেৰি হয় মানে বিৰাট মানে আৰু কাটা কাটি কথা কয় আৰু খুব মানে একদম চিধা চাধা আৰু হঠাতে মুঠ সলনি হৈ যায় মানে পলাই গৈ হঠাতে মুঠ সলনি হৈ গল আকৌ সি আহি থৈ গৈছে বোলে কি হাহাকাৰ লাষ্টত নহয় কিন্তু মই পাহৰি গলো চেনি বিয়া হাপা বিয়া হল নে নহল চেনি বিয়াই নহল চেনি বিয়া নহল মই তাকে তাতে এটা ধুনীয়া ডাইলগ আছিলে ৰব তাতে এটা ধুনীয়া ডাইলগ আছিলে যে ই মানে খুব লেভেল দিয়ে আৰু ইংলিছতে কথা কয় ইংলিছত কথা কয় আৰু মাই ডিয়াৰ চেনি মাই ডিয়াৰ চেনি তোৰ বাপৰে কাম নাই থৌ মোৰ নিশ্চয় ধৰা ক'ত বিচাৰি পাবি এনেকুৱা ধৰণৰ কথা আৰু মই আকৌ দেউতাক ইনচাল্ট কৰিলে বিৰাট বেয়া পাওঁ মানে এইটোত আৰু মোৰ দেউতা মাষ্টাৰ মানুহ গাঁওখনৰ ভিতৰত জানা মানুহ তাৰ মানে মই কওঁ থৌ তোৰ নিচিনা হাপা তোৰ তাত দুইটাই কিয় বিয়া দিব বেকাৰ এটাৰ তাত মোৰ কাৰণে কত ভাল ভাল চলি আহি আছে এই সিদিনাখনে এটা ডাক্তৰ আছিল সিদিনাখনে এটা ইঞ্জিনিয়াৰ আছিল এইবাৰ বোলে এটা এৰোপ্লেন চলি খবৰ দি আছে আকৌ কি কয় সি এৰোপ্লেন চলাও চেনি সুধবি সি নাও চলাব জানে নে নাই তাৰ পিছত এৰোপ্লেন চলোৱাৰ কথা সুধবি গতিকে মানে খুব মানে জমনি চিৰিয়েলখনত সেনেকেই মানে থাকিলো আৰু আমি সঁচাকে ভাল লগা মুহূৰ্ততে এইবিলাক এনেকুৱা ডাইলগ বিলাক মই সেইটো মানে সেই তেতিয়া সেই চিনটো মানে মই মনত আছে আৰু চেনি যে পলাই গৈছিলে সেই চিনটো মই সেইটো কাৰণে পটককে সুধি দিলো মানে সেইটো খুব ভাল লাগিছিলে আচলতে আমাৰ প্ৰিয় ধাৰাবাহিকৰ মাজত এখন ঐ খাপলাং মানে প্ৰিয় আছিল দেই মোৰ মাহঁতেও একেলগে বহি চাব পাৰিছিলো বা আমি সকলো একেলগে বহি চাব পৰা এখন মানে ধাৰাবাহিক আছিল তাত মানে বেছিভাগ মানে সেই জমনিয়ে আছিল সেইটো কাৰণে খুব বেছি ভাল লাগে আৰু সেই চৰিত্ৰটো খুবেই প্ৰিয় মোৰ শাহুমাৰ প্ৰিয় মোৰ প্ৰিয় আমাৰ গোটেই ঘৰখনৰে প্ৰিয় বাৰু আৰু মোৰ মানে বা তাৰ মাজতে মই আৰু এটা কথা কওঁ সেই চেনি চৰিত্ৰটোৰ মানে কি হয় মই যিটো মানে ৰিয়েল লাইফত নহয় সেইটো কৰিব মানে কৰি পাৰিলা আৰু সেইটো কাৰণে মই ৰিয়েল লাইফত একদমেই নহয় মই মানে জানে মোৰ নিজৰ আপোন মানুহখিনি বা মোৰ যিখিনি মোৰ মানুহ মোৰ নিজৰ বা নিজৰ বুলি নহয় গোটেইখিনিয়ে নিজৰ সেইটো কোৱা নাই মই মানে খুব চিধা চাধা খুব সহজ সৰল আৰু মানে শান্ত স্বভাৱৰ কথা কওঁ মই কথা কওঁ কিন্তু যিটো মই নহয় সেইটো মই হয় তাৰ মানে সেইটো তাত আৰু সেইকাৰণে মোৰ ভাল লাগিছে যে মই নিজকে এটা নিজৰ ছবিখনে মানে এটা মই কিবা বেলেগকে মানে দেখা পাওঁ বা হেৰি কৰো আৰু মই অধ্যয়নো কৰিব লগা হৈছে সেই চৰিত্ৰটোৰ কাৰণে মানে আৰু ফলো কৰিছো তেনেকুৱা চঞ্চল ছোৱালী বিলাকে কেনেকেনো কথা পাতে কেনেকুৱানো কি কৰে মানে মই মানে সৰুৰ পৰা খুব ধীৰ গম্ভীৰকে থাকি ভাল পাওঁ মই মানে তেনেকুৱা স্বভাৱৰ হয় আচলতে কিন্তু চেনি কেৰেক্টাৰটো সম্পূৰ্ণ মোৰ যিটো উলোটা আছিল ৰেখাশ্ৰুতিতকে মানে সম্পূৰ্ণ সেইটো উলোটা আছিল আৰু ইয়াৰ মাজতে মই সুধিব লাগিব যে জীৱনটো চলি যাবলৈ যিহেতু এতিয়া মানুহে জীৱন চলি যাবলৈ হয় আমাক টকা লাগে টকাৰ প্ৰাধান্যটো বেছিকে দিয়ে মই কিন্তু ৰেখাশ্ৰুতি সুধিব বিচাৰিছো যে জীৱনটো চলি যাবলৈ তোমাৰ মতে মানে বেছি টকাৰ প্ৰয়োজন নে প্ৰেম বেছি প্ৰয়োজন জীৱনটো চলি যাবলৈ প্ৰেমৰ প্ৰয়োজন প্ৰথম দেই পইচাও লাগিব টকাও লাগিব কিয়নো আজিৰ যুগততো টকাটো লাগিবই কিন্তু কথাটো কি জানে বা হয় বহুতে কোৱা শুনিছো বা কয় যে পইচাৰে চব কিনিব পাৰি পইচাৰে চব কিনিব পাৰি হয়
কিন্তু পইচাৰে আপুনি সঁচাটো কিনিব নোৱাৰে কেতিয়াও। যেনে এই সঁচাটো ক'ত থাকে? মানুহৰ অন্তৰাত্মাত, মানুহৰ হৃদয়ত। প্ৰেম মানে পইচাৰে আপুনি সঁচা কিনিব নোৱাৰে। বাকী পইচা লাগিব জীৱনটোত চলিবলৈ, পইচা লাগিব। কিন্তু প্ৰথম কথা হ'ল এতিয়া প্ৰেম প্ৰথম, প্ৰথমে আপোনাক শ্ৰদ্ধা, প্ৰেম, আন্তৰিকতা, নিষ্ঠা, এইখিনি হ'ল আমাৰ বেছিক যিখিনি, হয় সেইখিনি আপোনাক প্ৰথম লাগিব। তাৰপিছত পইচাও লাগিব। কিন্তু কথাটো হ'ল কি, মোৰ মতে বিলাসিতা মানুহে নকৰিলেও হ'ব, সুবিধাখিনি মানুহক লাগে। সেইটো হয় বিলাসিতাটো এটা বেলেগ বস্তু, উম গতিকে সুবিধাখিনি লাগে। আৰু মানুহ চখটো হ'ল এটা ভাল লগা কথা মানুহৰ, চখ লাগে, চখটো এটা বেলেগ বস্তু। ইয়াৰ মাজতে মই আৰু এটা কথা সুধো, তোমাৰ হাজবেণ্ডৰ হয়। আটাইতকৈ প্ৰিয় মানে কোনটো কাম তেওঁ তোমাৰ বহুত প্ৰিয়, ভাল লাগে, আৰু কোনটো কাম তোমাৰ বেয়া লাগে? মোৰ হাজবেণ্ডৰ কোনটো কাম ভাল লাগে, আৰু মানে কোনখিনি কথা তেওঁ ভাল লাগে, আৰু কোনটো মানে তেওঁ বেয়া গুণ আৰু ভাল গুণ এটা ক'ব লাগে? তেওঁ নাকি? নাই, আচলতে বেয়াটো মই বেয়া বুলি ক'ব লাগিলে মই চিন্তা কৰিবলগীয়া হৈছে। মই তেওঁৰ কথা যিমান কম হ'ব, যিমান কম হ'ব, শেষ কৰিব নোৱাৰিম তেওঁৰ কথা কৈ। সেইকাৰণে মই মানে ভগৱানক মানে ওচৰত সদায় চিৰকৃতজ্ঞ যে মই তেওঁৰ পত্নী হ'বলৈ পাইছো। আৰু তেওঁ ইমান এজন মানে ইমান কুল, মানে কেনেকে থাকিব পাৰে? মানে কেতিয়াবা মন বেয়া লাগিলেও একেটাই এক্সপ্ৰেশ্যন, বহুত ভাল লাগিলেও একেটাই এক্সপ্ৰেশ্যন, মানে মানে ধৰিব নোৱাৰে তেওঁক। মানে ভাল লাগিলেও সেনেকুৱাই, দুখ লাগিলেও তেনেকুৱাই। মানে তেওঁ ইমান বেছি বুজি পোৱা এজন ল'ৰা, পানীৰ নিচিনা, ইমান শান্ত। মই তেওঁৰ পৰা শিকিছো বহুত কথা, আচলতে জীৱনটোৰ কথা। গতিকে আৰু তেওঁ মানে খুব আলফুলে ৰাখে মোক, খুব আলফুলে ৰাখে। গতিকে আৰু গোটেইখিনি তেওঁৰ ভালেই, মানে বেয়া বেয়া বুলি নাই? বেয়া নাই। বেয়া স্বভাৱ এটাই, বেয়া স্বভাৱ বুলি ক'ব নোৱাৰি। তেওঁ মানে হ'ল আনডিচিপ্লিন, মানে ৰুমটো আপুনি তেওঁ যেতিয়া ৰুমত থাকিব, বাপৰে বাপ, টাৱল ক'ত থাকিব, চাৰ্ট ক'ত থাকিব, অমুক ক'ত থাকিব, মানে সেইটোত মোৰ পৰা দুটা এটা গালি খায়। মানুহ ইমানো আনডিচিপ্লিন হ'ব নালাগে, বিচনাখন চাব নোৱাৰি, কৰ বস্তু ক'ত থ'ব, লেপটপটো ক'ত থ'ব, মোবাইলটো ক'ত থ'ব, মানে লাষ্টত হাহাকাৰ, বিচাৰি মৰা, ক'ত থাকা, ক'ত বস্তু, তেনেকুৱা। গতিকে সেইটো অলপমান আনডিচিপ্লিন। আৰু মানে কোনোবা এটা, ইয়াৰ পৰাই গম পালো যে কোনোবা এটা যদি সেইটোত মানে এক থাকে, কোনোবা এটা দুই থাকে। মানে নকওঁ আৰু বাকীখিনি নকওঁ আৰু, আপোনালোকে বুজি লওক। বাকী আৰু তেওঁ সঁচাকে এজন খুব, মানে এই পৃথিৱীৰ এজন খুব ভাল পুৰুষ, এজন ভাল ল'ৰা, আৰু নাৰী জাতিক সন্মান কৰিব পৰা এজন খুব ভাল ল'ৰা। আৰু ইয়াৰ মাজতে খুজিম, যিহেতু তুমি তোমাৰ বিয়া হৈ গ'ল, আজিকালি মানে সংসাৰখন মানে সমস্যাই ভৰপূৰ দেই। নকওঁ যে কিছুমানৰ হয়তো নাথাকিব পাৰে, বেছিভাগৰে সমস্যা কিবা নহয় কিবা এটা থাকে। কিন্তু তুমি যিহেতু বিয়া হৈ গ'লা, ধৰ শাহু বোৱাৰীটো লাগিয়ে থাকে, বহুতৰে লাগে দেই, বোলে বাৰু চবৰে নালাগে, মানে তাৰ মাজতে কিছুমানৰ লাগে। আচলতে এজনী বোৱাৰী যেতিয়া মানে এখন ঘৰত ধুনীয়াকৈ চলি যাবলৈ হলে, তেওঁক আচলতে ঘৰখনৰ পৰা কি প্ৰয়োজন বুলি তুমি ভাবা? মৰম আৰু সন্মান। সন্মান আৰু মৰম। আপুনি যেতিয়া কি হয়, নিজৰ বুলি ল'ব ন, চব ঠিকে থাকিব। আৰু এৰা ধৰাটো বা কৰিব লাগিব, এৰা ধৰাৰ মাজেদি আমি চলিব লাগে। মানে সম্পৰ্কৰ নাম যি নহওক, আমি এৰা ধৰা কৰি চলিবই লাগিব। গতিকে ইমান মানে ভাবি থাকিব নোৱাৰে আপুনি যে হয়তো কেতিয়াবা কিবা কথাত কৰবাত এটা কিবা এটা কোনোবা এটা ক'লেই যেনিবা নিজৰ মানুহে, আপোনাৰ মাহে গৈছে, মই ধৰি থাকিব নেকি, হয় নাই? গতিকে নিজৰ শাহুজনীও যেতিয়া নিজৰ ছোৱালী হিচাপত আপোনাক মূৰটো ফুলাই আপোনাক মৰম কৰিব, হয়নে? কেতিয়াবা এষৰ আপোনাক কথাও ক'লে, আপুনি কি এইটো ধৰি থাকিব নেকি? গতিকে হয়নে? আৰু ঠিক তেনেকে নিজৰ বোৱাৰীজনীও যেতিয়া মা বুলি তেওঁলোকক মানিলো, মই নিজৰ মা দেউতা বুলি, নিজৰ বুলি যেতিয়া ভাবি ল'ব, আঁকোৱালি ল'ব, একো টান নহয়, বুজি পাইছেনে? আৰু কেতিয়াবা কিবা কথা কৈছে, পিছ মুহূৰ্তত আপোনাক মৰমো কৰিলে, আপোনাৰ মূৰত হাত ফুলাই দিলে, মা এনেকে ক'ব নালাগিছিল, ক'লো, আপুনি ধৰি নাথাকে। ময়ো যদি কেতিয়াবা কিবা এটা কৈছো, মা মই একদম প্লিজ, কি বা হৈ গ'ল, মই পতককে কৈ দিলো, তেওঁ ধৰি নাথাকে। সেইকাৰণে মানুহে সদায় ক্ষমা কৰিবলৈও শিকিব লাগে, আৰু ক্ষমা খুজিবলৈও শিকিব লাগে। এই দুটা খুব ধুনীয়া কথা কৈছে আৰু দেই। এৰা ধৰাটো চবেই কৰিব লাগিব। এৰা ধৰাৰ মাজেদি আমি চলি আছো, আৰুনো কি আছে, একদম চিম্পল কথা। আচলতে কথা কৈ থাকিলে আমাৰ কেতিয়াও শেষ নহয়। আচলতে ইমান মানে
ৰেখাশ্ৰুতি ইমান মৰম লগা আৰু কথাবোৰ সিমানেই মৰম লগা আৰু শিকিবলগীয়া বহুত মানে বেছি আছে আমাৰ তেওঁৰ পৰা শিকিবলগীয়া সঁচাকে ধৈৰ্য সহনশীলতা মৰমীয়াল মানে সকলো আৰু মই সঁচাকে কৈছো মই যে আজি তেওঁ ফিজিকেলি আজি প্ৰথম লগ পাইছো সেইটো মোৰ একেবাৰে মানে ফিল হোৱাই নাই মানে মোৰ লগা নাই তেনেকুৱা তো সেইটো কাৰণে মানে এনেকুৱা মানুহ আচলতে সকলোৰে মিলি যাব পাৰে আচলতে মানুহ আমি তেনেকুৱাই হ'ব লাগে যে পানীৰ বোলে যিটো পাততে থাকে সেইটোৱে মানে আকাৰতে তেওঁৰ ৰৈ যায় মানে তেনেকুৱা হৈ যায় আৰু আমিও আচলতে তোমাৰ নিচিনা হ'বলৈ আমি প্ৰত্যেক গৰাকীয়ে চেষ্টা কৰিব লাগে হয় বা খুব বেছি ভাল লাগিছে হয় বা মোৰো আৰু এই যে মোক আপুনি ইমান ধুনীয়াকে যে আপুনি মোৰ কথাখিনি ক'লে একেখিনি কথা মই আপোনাকো কৈছো বা আপুনি ইমান ধুনীয়াকে এই চেনেলটো পাকঘৰ চেনেলটো আপুনি ইমান ধুনীয়াকে সুন্দৰকে আন্তৰিকতাৰে নিষ্ঠাৰে একো চিন্তা নকৰি কেৱল নিজৰ ভাল লগাখিনি কৰি গৈ আছে আপোনাক সঁচাকে মই খুব ভাল লাগিছে জানেনে এনেকে তোমাকো বহুত ধন্যবাদ কিয় ইয়াৰ পৰা এইটো কাৰণে ধন্যবাদ দিছো কাৰণ ইমান টিকলাটো লৈ তাৰ পৰা হাজবেণ্ডক লৈ আজি আমাৰ কাৰণে আমাৰ পাকঘৰ টিমটোৰ কাৰণে আহি উপস্থিত হৈছে সেইটো কাৰণে তোমাক বহুত বেছি আৰু লগতে ইয়াৰ পৰা মানে তেখেতকো ধন্যবাদ দিছো এওঁৰ তেখেতকো আপোনালোকে সোনকালে দেখিব খুব হেণ্ডছম মই কৈছো খুব হেণ্ডছম লগ পাম কিন্তু খুলখালি বিলাকে নপতালে হ'ল বাকী যে কি নহওক লগ পাই আছো অতি সোনকালে তেতিয়াহ'লে তোমাক আজি আচলতে এই পাকঘৰলৈ আহি তোমাৰ কেনেকুৱা লাগিলে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম কিমান ভাল লাগিলে বাক মই ভাবিছো অফ কেমেৰা এটা জোৰকে সাবতি ধৰিম আৰু এটা চুমা খাম ইমান মৰম লগা মানে ইমান মানে খোলা মনৰ আচলতে মানুহ এনেকে থাকিব লাগে আৰু আমাক মহান আমাৰ যিবিলাক মহান মহাপুৰুষ মহান ব্যক্তিসকলে আমাক সেইটোৱে শিকাইছে ডাঙৰ সপোন দেখিব লাগে আৰু সকলোৰে লগত হাতে হাত ধৰি মিলি চলিব লাগে জুবিন দাই আমাক সেইটোৱে শিকালে হয়নে গতিকে তেওঁতো পানীৰ নিচিনা য'ত থৈ তাতে মিলি যায় এই বোলে ফুটপাথত যদি আছে তেওঁৰ লগতো সমানে খালে বোলে তেওঁ বোলে য'ত পাইছে দোকান এখন তাতেও খালে 5 ষ্টাৰটো মিলি গ'ল য'তে নহওক আচলতে তেওঁৰ নিচিনা আমি জেজি যুগৰ মানুহ আমি মিলিবই লাগিব আৰু জাষ্টিস বিচাৰিছো অতি সোনকালে জুবিন দাৰ জাষ্টিস পাওক আৰু চৰকাৰেও কৰি আছে আৰু অতি সোনকালে পাম বুলি আমি আশাবাদী আৰু এইফালে মাছৰুম হৈ গৈছে সেইটোৱে কৈছো যে সকলোৱে খুব ধুনীয়াকে থাকক হাঁহি থাকক সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক নিজৰ যতন ৰাখিব নহয় জানো স্বাস্থ্যটো যেতিয়া ভালে মই আপোনালোকতকে এইফালে বেছিকে চাই আছো কিয় জানা নাই খাওঁ লাগিছে যে বাৰু যে কি নহওক অকণমান ৰ'ব আমি আহি আছো হয় আমি একেবাৰে শেষৰ পৰ্যায়লৈকে আহিলো আৰু আমাৰ চেনিমাই চেনি দি বনালে আজি এয়া গম পালে কি বনালে মাছৰুম তেতিয়াহ'লে প্ৰথমতে মই টেষ্ট কৰিবলৈ ওলাইছো মাছৰুম তেতিয়াহ'লে মই খাই দিওঁ নে তুমি খাবাগে আপুনি খাওক বা মই খাওঁ আপুনি ক'ব কেনেকুৱা হৈছে লোভ লাগিছে ন চেনি দি আছা এতিয়া মই দিছো মোৰ চিন্তা লাগিছে কেনেকুৱা হৈছে আচলতে কেনেকুৱা লাগিছে মই কৈ দিম আচলতে আমি চিম্পুলকে চিকেনটো যেনেকে বনাও চিকেনৰ টেষ্ট যে একদম চিকেনটো যেনেকুৱা তেনেকুৱা লাগিছে মানে এটা দালিৰ লগত যে চিকেন বনাই যে সেইটো নিচিনা লাগিছে ধন্যবাদ বা বহুত টেষ্টি একদম জ্বলা কমকে দিছে একদম বঢ়িয়া হৈছে তুমি খাইছোৱা তুমি টেষ্ট কৰা মই অকল খাই থাকিলে কি হ'ব আৰু এফালে পৰা মোৰ পৰা মানে নিৰামিষ খাই ন মানে ভেজ ফিছ বুলি ক'ম চব্জিৰেদি মাছ বনাইছো বাৰু যে কি নহওক সেইটো পিছৰ কথা বাৰু আগত মেইনটো হৈছে মাছ বাৰু যে কি নহওক বহুত টেষ্টি হৈছে বহুত বেছি তোমাক বহুত বেছি ধন্যবাদ ইমান ধুনীয়া মৰম লগা চেনিমাই আহি আজি মোক কিমান যে টেষ্টি খানা খুৱাই দিলে বাৰু এতিয়া মানে ইমান ধুনীয়া খানা আগফালে লৈ ৰৈ থাকিব একেবাৰে নোৱাৰো তাতে ঠাণ্ডা দিন ঠাণ্ডা পৰি গ'লেও একেবাৰে সোৱাদ নহ'ব তেনেহ'লে পিছত আকৌ আপোনালোকক এটা কথা কৈছো যে আপোনালোকৰ চেনিমাই ভিন্দৰ লগত বহাম একেলগে আপোনালোকে খুলখালি বিলাকে পিছত চাব তেতিয়াহ'লে আৰু এতিয়া ৰৈ নাথাকো নে কি কয় ৰাতিও হ'ল বহুত হয় কিবা কবা নেকি ৰাইজক এটাই কম শেষত সকলোৱে আশীৰ্বাদ ৰাখিব বালেও যাতে অনুষ্ঠানটো খুব সুন্দৰকে বায়ে চলাই নিব পাৰে আৰু আপোনালোকে সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক সুন্দৰকে থাকক আৰু এই সাধাৰণ মানুহগৰাকীক সদায় আশীৰ্বাদ দিব আপোনালোকৰ আশীৰ্বাদ অবিহনে আমাৰ জীৱন অসফল সকলোৱে ভালে কুশলে থাকক সুস্থ হৈ থাকক আৰু আজিৰ এই অনুষ্ঠানটোৰ পৰা মই ৰেখাশ্ৰুতিয়ে আপোনালোকৰ চেনিমাই বিদায় ল'বলৈ ওলাইছো ধন্যবাদ বা ইমান ধুনীয়া অনুষ্ঠানটো বহুত বেছি ধন্যবাদ দেই কৰি আনাৰ বাবে
তুমিও ইমান নিজৰ সময়খিনি খৰচ কৰি আহি আমাৰ ইয়াত পালেহি বাৰু তেতিয়াহ'লে আকৌ লগ পাম আপোনালোকক হয়। তেতিয়াহ'লে খাই লওঁ ন শুভৰাত্ৰি আকৌ শুভৰাত্ৰি। লগ পাম